প্ৰায় 5খন জিলা হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ, হোজাই আৰু কাৰ্বি আংলঙত যি বানপানীৰ প্ৰবল বিভীষিকা হৈছে, য'ত এতিয়ালৈকে যোৱা শুকুৰবাৰৰ তথ্যমতে এতিয়ালৈকে প্ৰায় 8জন লোকৰ মৃত্যু হৈছে। একে সময়তে ৰিমাল ঘূৰ্ণীবতাহত প্ৰায় 4গৰাকী লোকৰ মৃত্যু হৈছে। আৰু অসমৰ একমাত্ৰ যিটো 100% খিলঞ্জীয়াৰ হাতত থকা উদ্যোগ, ক্ষুদ্ৰ চাহ খেতিয়কৰ হাতত থকা যি 1.5 লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ হাতত থকা যিটো উদ্যোগ, যি উদ্যোগটোৱে অসমৰ মুঠ উৎপাদিত চাহৰ প্ৰায় 55% চাহ উৎপাদন কৰে, সেই উদ্যোগটোৰ আজিৰ পৰা বন্ধ হোৱাৰ উপক্ৰম হৈছে। বটলিফ যি উদ্যোগ, বটলিফ উদ্যোগ মানে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত কিনি, গ্ৰীণ লিভছ কিনি চাহ উৎপাদন কৰা অসমত প্ৰায় 335টা উদ্যোগ আছে, যাক বটলিফ উদ্যোগ বুলি কোৱা হয়। আজি এই বটলিফ উদ্যোগে চাহ ক্ৰয় কৰাটো বন্ধ কৰি দিছে, যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিটো বটলিফ উদ্যোগে প্ৰায় 20,000 কেজি কেঁচা চাহপাত ক্ৰয় কৰে প্ৰতিদিনে। 21 কোটি টকাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত প্ৰতিদিনে পেলাই দিব লগা আজিৰ দিনটোৰ পৰা। কি কাৰণত পেলাই দিব লগা হ'ব? যে 29 তাৰিখে এই যি 4টা বিভাগ আছিল, যে অসম চৰকাৰ, ফুড ছেফটি ডিপাৰ্টমেণ্ট আৰু টি বোৰ্ড অফ ইণ্ডিয়া আৰু বটলিফ উদ্যোগৰ মাজত যি আলোচনা হৈছিল, এই আলোচনাত কোনো চূড়ান্ত সিদ্ধান্ত নোহোৱাৰ কাৰণে এই 4টা বিভাগৰ সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰা হৈছিল, যে মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত এটা সিদ্ধান্ত দিব লাগে। কিন্তু দুৰ্ভাগ্যৰ বিষয় হ'ল মুখ্যমন্ত্ৰী এতিয়া তেখেতৰ সাংগু পাংগুক লৈ বিদেশত বিলাস ভ্ৰমণত আছে। তাৰমানে মুখ্যমন্ত্ৰীয়ে যিমান দিনলৈকে বিলাস ভ্ৰমণত থাকিব বিদেশত, সিমান দিনলৈকে অসমৰ 100% খিলঞ্জীয়াৰ হাতত থকা উদ্যোগটোৰ 21 কোটি টকাৰ চাহপাত প্ৰতিদিনে পেলাই দিব লাগিব। এমাহ ধৰি অসমৰ যি ঘূৰ্ণীবতাহ, ৰিমাল ঘূৰ্ণীবতাহ বানপানীত ককবকাই আছে প্ৰায় 4 লাখতকৈ অধিক মানুহ, যে অসমৰ আজি প্ৰায় 30 লক্ষ মানুহক সংস্থাপিত কৰা ক্ষুদ্ৰ উদ্যোগটো ক্ষুদ্ৰ চাহ খেতিয়কৰ যি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে, তেনে প্ৰেক্ষাপটত এই মন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ দায়িত্ব জ্ঞানহীনভাৱে বিলাস ভ্ৰমণত, তেওঁ আজি প্ৰমোদ ভ্ৰমণত ছিংগাপুৰত তেওঁৰ সাংগু পাংগু আৰু পৰিয়ালৰ লগত আছে। আৰু এয়া ৰাইজৰ দলে তীব্ৰ গৰিহণা জনাইছে।